বাংলাদেশীৰ বিৰুদ্ধে গৰ্জন সন্দেহযুক্ত নাগৰিক আজাদ চৌধুৰীৰ বিৰুদ্ধে হুংকাৰ অসাধু বনিয়াৰ দখলত থকা ভূমি মুকলোৱাৰ দাবী বীৰ লাচিত সেনা অসমে কপালে যোৰহাট এয়া শনিবাৰৰ যোৰহাটৰ ৰাজপথৰ দৃশ্য হাজাৰ হাজাৰ বীৰ লাচিত সেনাৰ সৈনিকে এইদৰে উত্তাল কৰি তুলিলে যোৰহাটৰ আকাশ বতাহ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত যোৰহাট ষ্টেডিয়ামৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ বীৰ লাচিত সেনাৰ এই প্ৰতিবাদী সমদল বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ মতে এয়া খিলঞ্জীয়াৰ সংগ্ৰাম যোৰহাটত যাতে খিলঞ্জীয়াই মূৰ তুলি থাকিব পাৰে তাৰে সংগ্ৰাম এয়া এতিয়া কথাটো হৈছে কি এখন খিলঞ্জীয়া মানুহৰ সংগ্ৰামৰ যুঁজ হয় আৰু খিলঞ্জীয়া মানুহখিনি বাচিব লাগিব হিন্দু মুছলমানৰ নেৰেটিভ ইয়াত সৃষ্টি কৰিলে নহ'ব আৰু যাতে খিলঞ্জীয়াসকল একত্ৰিত হৈ মূৰ তুলি যোৰহাটৰ ৰাজপথত খোজকাঢ়িব পাৰে মূৰ তুলি জীয়াই থাকিব পাৰে তাৰ কাৰণে এখন ইফালে আজাদ চৌধুৰীক বীৰ লাচিত সেনাৰ সকিয়নি আজাদ চৌধুৰীয়ে দখল কৰি থকা মাটি মুকলি নকৰা পৰ্যন্ত অব্যাহত থাকিব এই সংগ্ৰাম আজাদ চৌধুৰীয়ে যি নীতি বহিৰ্ভূতভাৱে আমাৰ চৰকাৰী ভূমি দখল কৰি আছিলে সেই ভূমি অনাগত সময়ত মুক্ত নকৰালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব ইফালে বিতৰ্কিত মন্তব্যৰে সংগঠনটোৰ লগতে খিলঞ্জীয়াৰ ৰুখত পৰা আজাদ চৌধুৰীৰ ওপৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে বীৰ লাচিত সেনাই নিজাকৈ ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিয়ে আশ্বস্ত আমি প্ৰশাসনৰ ওপৰত আশ্বস্ত আৰু আমাৰ মুখ্য সচিবে কৈছে যদি প্ৰশাসনে নোৱাৰে আমি ধৰিব হলে কিন্তু তাৰ অৱস্থা বেয়া কৰি দিম ইফালে গৌৰৱ গগৈৰ যোৰহাট আগমনৰ দিনাই সংগঠনটোৱে প্ৰতিবাদ কৰা বুলি চৰ্চা চলা প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শৃংখল চলিহাই এদিন পূৰ্বেহে গৌৰৱ গগৈৰ সূচীৰ বিষয়ে অৱগত বীৰ লাচিত সেনা আমাৰ বাবে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা কোনো নেতা নহয় এই মন্তব্য শৃংখল চলিহাৰ গৌৰৱ গগৈ প্ৰগ্ৰেম আছে 3টা বজাত আমাৰ প্ৰগ্ৰেম 1টা বজাত শেষেই আমি কৈছো ন গৌৰৱ গগৈ আমাৰ নেতা নহয় হিমন্ত বিশ্ব শৰ্মা আমাৰ নেতা আজি গৌৰৱ গগৈ আহিব এইটো কথা আমি কালি গম পাইছো ইফালে বীৰ লাচিত সেনাৰ বিৰুদ্ধে শনিবাৰে সংবাদমেলত সৰব হোৱা জ্যেষ্ঠ অধিবক্তা হেমেন বৰাক ক্ষুৰধাৰ সমালোচনা শৃংখল চলিহাৰ হেমেন বৰাক মস্তিষ্কৰ উৰ্বৰা নথকা ভাৰসাম্যহীন লোক আখ্যা শৃংখল চলিহাৰ এটা টাইমতো হেমেন বৰা আমাৰ বীৰ লাচিত সেনা ভৰিতে ধৰি আছিলে আৰু মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহ আৰু মানসিক ভাৰসাম্যহীন মানুহ এইবোৰ মানুহৰ কথাত বীৰ লাচিত সেনাৰ সৈনিকৰ গাৰ নোমেডালো নিহিলে উল্লেখ্য যে জিলা আয়ুক্তৰ হৈ এগৰাকী অতিৰিক্ত আয়ুক্তই প্ৰতিবাদী সমদলৰ সন্মুখলৈ গৈ বীৰ লাচিত সেনাই 28 মেত জিলা আয়ুক্তৰ হাতত দিয়া স্মাৰক পত্ৰৰ ভিত্তিত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে তদুপৰি এসপ্তাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত সংগঠনটোক অৱগত কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ জিলাৰ এগৰাকী আয়ুক্তই আজাদ চৌধুৰীৰ সকলো নথিপত্ৰ সংগ্ৰহ কৰি তদন্ত সুকীয়াকৈ আগবঢ়াই আছে বুলিও জানিবলৈ দিয়ে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত যোৰহাটৰ পৰা দিব্যজ্যোতি বৰাৰ ৰিপৰ্ট NKTV+।